এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে SBI ক্লাৰ্ক বেছ অফিচাৰৰ CBO অনলাইন ফৰ্মৰ বাবে অপেক্ষা কৰি আছিলে যে ৰিষ্টাৰ্ট কেতিয়া হ'ব বা ৰিকে এপ্লাই কেতিয়া কৰিব পৰা যাব, সেই ইতিমধ্যে অপেক্ষাৰ অন্ত পৰিল আৰু এপ্লাই ষ্টাৰ্টো হৈ গৈছে। অনলাইন এপ্লাই আপোনালোকৰ পুনৰ মুকলি কৰা হৈছে। আপোনালোকে এপ্লাইটো আপোনালোকে 21 জুনৰ পৰা 30 জুনৰ ভিতৰত কৰিব পাৰিব আৰু পে'মেণ্টটো আপোনালোকে 30 জুনৰ ভিতৰতে কৰিব লাগিব। যিসকলে অপেক্ষা কৰি আছিলে যে SBI ক্লাৰ্কৰ এপ্লাই কৰিবলৈ কাৰণে অপেক্ষা কৰি আছিলে, তেওঁলোকে ইয়াতে আকৌ পুনৰ এপ্লাই ডেট মুকলি কৰা হৈছে। তেওঁলোকে পুনৰ এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। পোষ্টৰ সংখ্যা টোটেল আছিলে আপোনালোকৰ 2600টা পোষ্ট আছিলে। মিনিমাম এজ আপোনালোকৰ 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 30 ইয়াৰ্ছ হ'ব লাগিব। ইয়াতে আপোনালোকৰ এপ্লাই পোষ্টৰ কাৰণে মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ যিসকলে এই ইচ্ছুক প্ৰাৰ্থীয়ে যিসকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিবলৈ বা লাষ্ট ডেটৰ আগত এপ্লাই কৰা নাছিলে, তেওঁলোকৰ বাবে এটা সোণালী সুযোগ আহিছে। তেওঁলোকে পুনৰ যদিহে প্ৰথমবাৰতে এপ্লাই কৰা নাছিলে, তেন্তে পুনৰ এই পদৰ বাবে এপ্লাই কৰিবলৈ ডেট মুকলি কৰা হৈছে। 21 জুনৰ পৰা 30 জুনৰ ভিতৰত আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে মেইন আহিলে আপোনালোকৰ এতিয়া অসমত কিমান পোষ্ট আছে, ইয়াতে চাবলৈ গ'লে ইয়াতে তললৈ স্ক্ৰল কৰিলে অসম মানে আপোনালোকৰ ইয়াতে মিলাই মিলি আছে। ইয়াতে আসাম, অৰুণাচল মানে নৰ্থ ইষ্টৰ কাৰণে এইখিনি পোষ্ট আছে। আৰু আসাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰাৰ বাবে তাত টোটেল আছে পোষ্ট 100টা। ইয়াতে মিক্স হৈ আছে। ইয়াতে আছামিজ, বেংগলী, বড়ো, মণিপুৰী, গাৰো, খাচী, মিজো আৰু কোকবৰাকো ইয়াতে মিক্সড হৈ আছে। ইয়াতে আপোনালোকে যদি প্ৰথমবাৰতো কিবা কাৰণতে এপ্লাই কৰিবলৈ থাকি গৈছিলে, তেন্তে পুনৰ আপোনালোকৰ মাজত সোণালী সুযোগ আহিছে যে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই অনলাইনৰ অন্তিম তাৰিখ হৈছে আপোনালোকৰ 30 জুনৰ ভিতৰতে এপ্লাই কৰিব লাগিব আৰু 21 তাৰিখৰ পৰা এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যদি প্ৰথমবাৰতে এপ্লাই কৰা নাছিলে, তেন্তে পুনৰ আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকে তললৈ স্ক্ৰল কৰিলে ইয়াতে আপোনালোকৰ ডিটেইলছখিনি দিয়া হৈছে। ডকুমেণ্ট আপোনালোকৰ ছিগনেচাৰ, ফটো, তাৰপিছত আছে এডুকেশ্যন চাৰ্টিফিকেট। আপোনালোকৰ ইয়াতে কেণ্ডিডেট মাষ্ট গ্ৰেজুৱেট, ইয়াতে লিখা আছে কেণ্ডিডেট মাষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন এনি ফিল্ড ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব। ইয়াতে আপোনালোকৰ আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ লগত কথা নাই। আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী এনি ফিল্ড ইয়াতে ৰিকগনাইজ দিয়া হৈছে। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকৰ ডকুমেণ্ট লাগিব, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত লাগিব আধাৰ কাৰ্ড, ডমিচিয়েল চাৰ্টিফিকেট, PRC লাগিব, আপোনালোকৰ ইনকম চাৰ্টিফিকেট আছে যদি লাগিব ইয়াতে। তাৰপিছত ইয়াতে এক্স ছাৰ্ভিচমেন যদি হয় আপোনালোকে, তেন্তে এক্স ছাৰ্ভিচমেনৰ কাৰণে ডকুমেণ্ট লাগিব। তাৰপিছতে ইয়াতে অনলাইন বেছটো আপোনালোকৰ হ'ব। প্ৰথমে হ'ব আপোনালোকৰ অনলাইন এক্সাম হ'ব, তাৰপিছত হ'ব স্ক্ৰিনিং টেষ্ট, তাৰপিছত ইণ্টাৰভিউ, তাৰপিছত ফাইনেল চিলেকশ্যন কৰা হ'ব। তাৰপিছতে ইয়াতে আপোনালোকৰ তললৈ স্ক্ৰল কৰিলে এপ্লাই লিংকটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। তাৰপিছত এপ্লাই ন'টিচখনো আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰে। এপ্লাই ন'টিচখনো ইয়াতে সম্পূৰ্ণকৈ দিয়া হৈছে। এপ্লাই লিংকটো আপোনালোকৰ ইয়াতে মেনশ্যন কৰা হৈছে। ইয়াতে আপোনালোকৰ বেংক, SBI, ৱেব কেৰিয়াৰ্ছ, কাৰেণ্ট অপিনিয়নছত গৈ পিনি আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াৰে আপোনালোকৰ 21 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যদিহে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, তেন্তে এই পদৰ বাবে পলম নকৰাকৈ অতি শীঘ্ৰে এপ্লাই কৰক। তাৰপিছতে আপোনালোকে ইয়াতে এপ্লাই লিংকটো ইয়াতে মুকলি হৈছে। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে অনলাইন কৰিছে, তেন্তে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যনতো ক্লিক কৰি পিনি কৰিব পাৰে। আৰু যদিহে আগতে কৰা হৈছে, তেন্তে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছপৰ্ট দি পিনি কৰিব পাৰে। যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ইয়াতে আপোনালোকৰ জব ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে যদি আপোনালোকে নতুন চৰকাৰী, বেচৰকাৰী নাইবা আপোনালোকৰ ষ্টেট বা চেণ্ট্ৰেলৰ সকলোখিনি জব ইনফৰমেশ্যনে প্ৰদান কৰা হয়। আপোনালোকে যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।